Hello dear aspirant, welcome back to Learner Learning. In this video, you are going to learn most important multiple choice questions with answer on Assam GK and a question board. Jikono competitive exam or babe bahut dorkari hoy, especially Assam Police ADR grade 3 and ADR grade 4 or babe a question board bahut important hoy. Total number of multiple choice question আলোচনা করা হবে 20 and a question board Assamese and English medium আলোচনা করা হবে and আপনি যদি যে কোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলে আছে তেন্তে এই ভিডিওটো শেষ হলৈকে চাব so to the first question you can see which of the following is the oldest fault mountain range in the world তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা অপচন এ আছে নীলগিৰি বি আছে আৰাৱলী সি আছে হিমালয়া and D আছে আল্পছ ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব আৰাৱলী আৰাৱলী হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা Next question which is the green planet in the solar system সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া অপশন এ আছে আৰ্থ B আছে জুপিটাৰ C আছে ইউৰেনাছ and D আছে স্যাটাৰ্ণ ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন C হ'ব ইউৰেনাছ ইউৰেনাছ হৈছে সৌৰজগতৰ সেউজীয়া গ্ৰহ মনত ৰাখিব ইট ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন নেশ্যনেল স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড in honor of which sport person কোনজন খেলুৱৈৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব মেজৰ ধ্যানচান্দৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন নেশ্যনেল স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড অন days of every year প্রতি বছরে কিমান তারিখে রাষ্ট্রীয় ক্রীড়া দিবস পালন করা হয় অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব 29 আগস্ট 29 আগস্ট তারিখে প্রতি বছরে রাষ্ট্রীয় ক্রীড়া দিবস পালন করা হয় নেক্সট কোয়েশ্চন হুইচ অফ দ্য ফলোইং গুপ্ত রুলার রিসিভড দ্য টাইটেল কবিরাজ তলৰ কোনজন গুপ্ত শাসকে কবিরাজ উপাধি লাভ কৰিছিল অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব সমুদ্ৰগুপ্তই কবিরাজ উপাধি লাভ কৰিছিল মনত ৰাখিব ইট ইজ অলসো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন হুইচ সিটি উইল হোষ্ট দ্য 2024 সামাৰ অলিম্পিক গেমছ 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেলখন কোনখন চহৰত অনুষ্ঠিত হ'ব অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব পেৰিছত 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেলখন অনুষ্ঠিত কৰা হ'ব নেক্সট কোৱেশ্চন হু was or were worshipped by the people of the Indus Valley civilization হিন্দু উপত্যকা সভ্যতাৰ মানুহে কাক পূজা কৰিছিল অৰ্থাৎ আৰাধনা কৰিছিল অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব শিৱ পশুপতিক হিন্দু উপত্যকা সভ্যতাৰ মানুহবিলাকে পূজা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন ডক্টৰ APJ Abdul Kalam famous Indian scientist autobiography is known as ডক্টর APJ Abdul Kalam বিখ্যাত ভারতীয় বিজ্ঞানীর আত্মজীবনী কি নামেৰে জনাজাত অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব উইংস অফ ফায়াৰ হৈছে ডক্টর APJ Abdul Kalamৰ আত্মজীবনী ঠিক আছে নেক্সট কোৱেশ্চন নেশ্যনেল ভোটাৰ্স ডে ইজ সেলিব্রেটেড অন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব 15 জানুৱাৰী 15 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন দ্য বগীবিল ব্ৰিজ কানেক্টস দ্য ধেমাজি ডিস্ট্ৰিক্ট উইথ হুইচ ওয়ান ডিস্ট্ৰিক্ট বগীবিল দলঙে ধেমাজি জিলা কোনখন জিলাৰ সৈতে সংযোগ কৰে অপশন এ আছে ডিব্ৰুগড় বি আছে তিনিচুকীয়া সি আছে নগাঁও এণ্ড ডি আছে বৰপেটা অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব ডিব্ৰুগড় বগীবিল দলঙে ধেমাজি জিলাক ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰে ঠিক আছে তাৰ পাছৰ প্ৰশ্ন হু অন সাহিত্য একাডেমি এৱাৰ্ড 2023 ফ্ৰম এছাম অসমৰ পৰা সাহিত্য একাডেমি বঁটা 2023 কোনে লাভ কৰিছে অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব প্ৰণৱজ্যোতি ডেকাই 2023 চনৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছে ঠিক আছে নেক্সট কোৱেশ্চন হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোনজনক জনা যায়
অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন চি হ'ব দাদা সাহেব ফালকে। দাদা সাহেব ফালকেক ভাৰতীয় চিনেমাৰ প্ৰীতি বুলি জনা যায় ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ টেম্পল ৱাজ বিল্ট ডিউৰিং শালস্তম্ভ ডাইনেষ্টি। শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব মহাভৈৰৱ। মহাভৈৰৱ মন্দিৰটো শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট। উত্তৰ পূৰ্বৰ শান্তিৰ উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশন এ আছে মিজোৰাম, বি আছে মেঘালয়া, চি আছে ছিকিম এণ্ড ডি আছে ত্ৰিপুৰা। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব ছিকিম। ছিকিমক উত্তৰ পূৰ্বৰ শান্তিৰ উদ্যান বুলি কোৱা হয় ঠিক আছে। Next question, in which year the first Saraighat bridge in Guwahati was constructed? গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব 1962। 1962 চনত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল ঠিক আছে। Next question, whose daughter was Amrita Prabha who got married to Kashmiri Prince Meghbahana? অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব বল বৰ্মন। অমৃতা প্ৰভা আছিল বল বৰ্মনৰ জীয়ৰী ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য প্লেনেট নিয়াৰেষ্ট টু ছান ইজ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল অপশন এ আছে আৰ্থ, বি আছে মাৰ্চ, চি আছে মাৰ্কিউৰি এণ্ড ডি আছে ভেনাছ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব মাৰ্চ। বুধ গ্ৰহটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? অপশন এ আছে জুপিটাৰ, বি আছে ইউৰেনাছ, চি আছে ভেনাছ এণ্ড ডি আছে নেপচুন। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব ইউৰেনাছ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, স্কাৰ্ভি ইজ কজড বাই ডিফিচিয়েঞ্চি অফ। তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগটো মানুহৰ হয় ঠিক আছে। নেক্সট কুৱেশ্যন, আইচোটপছ আৰ এটমছ অফ দ্য ছেম এলিমেণ্ট that have different. আইচোটপছ হৈছে একে উপাদানৰ গঠিত পৰমাণু যিবোৰৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা ঠিক আছে। অপশন এ হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন ফৰ ইউ। এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট। নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? অপশন এ আছে গুৰুগ্ৰাম, বি আছে মুম্বাই, চি আছে কলকাতা এণ্ড ডি আছে চেন্নাই। ইয়াৰ কাৰেক্ট অপশন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে। আৰু যদি এই ভিডিঅ'ৰ PDF-টো আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, তাত ক্লিক কৰি অতি সহজে ডাউনলোড কৰিব পাৰিব ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্নিং।